মাদানী ফালতু মানুহ আমি জানো কিয় জানো মামাই নিজ মুখেৰে কৈছে মাদানী ফালতু মানুহ আৰু সেইকাৰণে আমি মানি লৈছো মাদানী ফালতু মানুহ নহয়নে বন্ধু বান্ধৱীসকল নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আন এটি নতুন ভিডিঅ'ৰ মাজলে আৰু এতিয়া মেইন কথাটো হ'ল কি মামায়ে মাদানী যেতিয়া আহিছিল অসমলে আৰু উচ্ছেদিত লোকসকলৰ ওচৰত যেতিয়া তেওঁলোক মানে খবৰ লবলৈ গৈছিলে আৰু খবৰ লবলৈ যোৱাৰ পিছতে আমাৰ ইয়াত দল সংগঠনৰ পৰা আদি কৰি কিবা তেওঁ নকবলগীয়া কথা কৈছিলে সেইবিলাকক লৈ হুলস্থুল আৰু ইয়াৰ ওপৰত মই ইমান জ্ঞাতও নহয় কিছুমান কথা কৈছে সেইবিলাক আমি গুৰুত্বই নিদিও আৰু যোনবিলাকে গুৰুত্ব দিয়ে সেইবিলাক কথাত লাগি থাকিব কিন্তু মই আজি এটা কথাত এই ভিডিঅ'টো বনালো দেই মাদানীটো বাৰু গুছি গল সেইবিলাক আৰু কোন কি এইবিলাক মতলব নাই কিন্তু মাদানী যোৱাৰ পিছত মামায়ে কিছু কথা কৈছে মামায়ে কোৱাৰ লগে লগে আমাৰ মালিশমেনক আপোনালোকে চিনি পায় নহয় নিশ্চয় আৰু সেই মালিশমেনজনে আকৌ কি কৰে লোকৰ মাইকী বিলাকক মালিশ কৰিবলৈ যে মাতে সেই মালিশমেনজনক কৈছো মাদানীতকে মালিশমেনজন কিন্তু বহুত তলত মাদানী কিন্তু বহুত উচ্চ মানে ওপৰত মামা গম পাইছে নাই আপুনি যিজন মুখপাত্ৰ বনাই দিছে আপুনি যে একদম উস্তাদি মাৰি কৈছে মাদানী কোন মাদানী আমুক মাদানী তামুক মাদানী ফালতু তাতোতকেও যে ফালতু আপোনালোকৰ বিজেপিৰ এই মুখপাত্ৰজন হেতু আপোনালোকে গম পায় নে নাপায় আৰু সকলোতেতো সোশ্যাল মিডিয়াত মানে ভাইৰেল হৈ গৈছিলে আৰু তেওঁটো কেতিয়াও কিবা কয় নহয় বোলে কুকুৰৰ নেছ কেতিয়াও মাটিত ফুটি থলেও সিধা নহয় আৰু তেওঁ সিধা নহয় কাৰণ তেওঁ এতিয়া যিখিনি কথা কৈ আছে মুখখন দেখিলেই গম পায় তেওঁ একদম মানে সুন্দৰকৈ এখন চাগে লিখি কিমান বাৰ যে মুখস্থ কৰিছে ঠিকে নাই আৰু গম পায় নহয় তেওঁ কেনেকৈ সেই ৰেকৰ্ডিং বিলাকতো কেনেকৈ মাইকী বিলাকক একদম মানে একে তোমাৰ বডিটো ভাল লাগিছে তোমাৰ আমুকটো ভাল লাগিছে ইছৰাম এতিয়াও বাৰু কিমান তুমি ইমান ইয়ং হৈ আছা এইবিলাকতো আপোনালোকে গম পায় নহয়নে কিন্তু মাদানীয়ে বাৰু তেনেকৈ কোৱা কিবা প্ৰমাণ আছে নেকি আপোনালোকৰ হাতত মাদানীক যে আপুনি ফালতু মানুহ বুলি কৈ দিলে ছেকেণ্ডতে সেই মামাৰ কথা কৈছো কিন্তু এই মুখপাত্ৰজনে বাৰু সেই কথাখিনি যেতিয়া মাদানীক উদ্দেশ্য কৰি কৈছে তেওঁ বাৰু যোগ্য হয়নে মাদানীৰ লগত গতিকে আপোনালোকৰ মাজলৈ মই এই দুটা ভিডিঅ' মামায়ে কোৱা কথাটো আৰু আমাৰ মালিশমেনে কি কথাখিনি কৈছিলে আপোনালোকে শুনকচোন মাদানী এটা ফালতু হয় মাদানী তাদানী এইবোৰ ফালতু মানুহ হয় ইয়াতে কি ভেলু আছে আৰে ভাই আপোনালোকে তাক ভেলু দি নাথাকিব এটা ফালতু মানুহ হয় ফালতু মানুহৰ কথা সুধিবই নালাগে কেইটা নিজে বিয়াই কৰাই থৈছে দুই তিনিটা এইবিলাক মানুহৰ কি ভেলু আছে গতিকে এইবিলাক মানুহৰ কোনো ভেলু নাই কংগ্ৰেছৰ দিনত ভেলু আছিল বিজেপিৰ দিনত কোনো ভেলু নাই ইয়াত এটা লৰ এগেইনষ্টত কথা কওক মই একে চুটে ঢালি দিম মই ৰখি আছো আৰু বেছি মোক চেলেঞ্জ কৰি লাভ নাই বিপদ হ'ব যিমানে চেলেঞ্জ কৰিছে ইয়ে আজিলৈকে পৰিছে মাদানী এটা ফালতু হয় মাদানী তাদানী এইবোৰ ফালতু মানুহ হয় ইয়াতে কি ভেলু আছে আৰে ভাই আপোনালোকে তাক ভেলু দি নাথাকিব এটা ফালতু মানুহ হয় ফালতু মানুহৰ কথা সুধিবই নালাগে কেইটা নিজে বিয়াই কৰাই থৈছে দুই তিনিটা এইবিলাক মানুহৰ কি ভেলু আছে গতিকে এইবিলাক মানুহৰ কোনো ভেলু নাই কংগ্ৰেছৰ দিনত ভেলু আছিল বিজেপিৰ দিনত কোনো ভেলু নাই ইয়াত এটা লৰ এগেইনষ্টত কথা কওক মই একে চুটে ঢালি দিম মই ৰখি আছো আৰু বেছি মোক চেলেঞ্জ কৰি লাভ নাই বিপদ হ'ব যিমানে চেলেঞ্জ কৰিছে ইয়ে আজিলৈকে পৰিছে মাদানী এটা ফালতু হয় মাদানী তাদানী এইবোৰ ফালতু মানুহ হয় ইয়াতে কি ভেলু আছে আৰে ভাই আপোনালোকে তাক ভেলু দি নাথাকিব এটা ফালতু মানুহ হয় ফালতু মানুহৰ কথা সুধিবই নালাগে কেইটা নিজে বিয়াই কৰাই থৈছে দুই তিনিটা এইবিলাক মানুহৰ কি ভেলু আছে গতিকে এইবিলাক মানুহৰ কোনো ভেলু নাই কংগ্ৰেছৰ দিনত ভেলু আছিল বিজেপিৰ দিনত কোনো ভেলু নাই ইয়াত এটা লৰ এগেইনষ্টত কথা কওক মই একে চুটে ঢালি দিম মই ৰখি আছো আৰু বেছি মোক চেলেঞ্জ কৰি লাভ নাই বিপদ হ'ব যিমানে চেলেঞ্জ কৰিছে ইয়ে আজিলৈকে পৰিছে মাদানীৰ অসম ভ্ৰমণক লৈ তীব্ৰ বাকবিতণ্ডা আৰম্ভ হৈছে একাংশ লোকে মাদানীৰ এই যি অসম ভ্ৰমণ আছে মাদানীয়ে বেদখলকাৰীক সাক্ষাৎ কৰিছে নামনি অসমৰ বিভিন্ন স্থানলৈ গৈ এই বিষয়টোক লৈ পৰা নিজৰ ৰাজনৈতিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্পষ্ট কথা মাদানী কংগ্ৰেছৰ এজেণ্ট আছিল আছে আৰু ভৱিষ্যতলৈ থাকিব আমি শেহতীয়াকৈ যদি উত্তৰ প্ৰদেশৰ ৰাজনীতিলৈ লক্ষ্য কৰোঁ হৈ যোৱা উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত মাদানীয়ে কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিৰ মিত্ৰজোঁটক ভোট দিবলৈ আহ্বান কৰিছিল
মানে হৈ যোৱা লোকসভা নিৰ্বাচনত সমগ্ৰ উত্তৰ ভাৰতত মাদানীয়ে কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডি এলায়েন্সৰ হৈ পেলাই নিৰ্বাচনী প্ৰচাৰ চলাইছিল। বিশেষকৈ উত্তৰ প্ৰদেশ আৰু বিহাৰত তেখেতে সমাজবাদী পাৰ্টি আৰু RJDৰ প্ৰাৰ্থীৰ হৈ পেলাই নিৰ্বাচনী কেম্পেইন কৰিছিল। সেইজন মাদানী, যিজন মাদানীয়ে আজি কেইদিনমান পূৰ্বে নতুন দিল্লীত অসমৰ বিৰুদ্ধে ঘৃণাৰ ৰাজনীতি আৰম্ভ কৰিছিল, ঘৃণা বিয়পাবলৈ, অসমীয়া মানুহক হেয়জ্ঞান কৰিবলৈ, অসমক হেয়জ্ঞান কৰিবলৈ চেষ্টা চলাইছিল, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীক তেখেতে অৱমাননা কৰিছিল। সেইজন মাদানীক এতিয়া অসমলৈ অহাৰ পিছত একাংশ ৰাজনৈতিক দলে, বিশেষকৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে বিজেপিৰ এজেণ্ট বুলি কৈছে। মাদানী কেতিয়াও বিজেপিৰ এজেণ্ট হ'ব নোৱাৰে। লুৰিণজ্যোতি গগৈয়ে মাদানীক বিজেপিৰ এজেণ্ট বুলি কৈ আচলতে মাদানীয়ে চলাই থকা অসম বিৰোধী কামসমূহক তেওঁ সংৰক্ষণে কৰিছে। কিয়নো মাদানী হ'ল কংগ্ৰেছৰ এজেণ্ট। মাদানীয়ে যোৱা গোটেই সময়ছোৱাত যদি আমি চাওঁ, তে মাদানীয়ে সদায় কংগ্ৰেছৰ ৰাজনীতিৰ পৰিপূৰক হিচাপে কাম কৰে। কংগ্ৰেছ মিত্ৰজোঁটৰ তেওঁ এগৰাকী ষ্টাৰ কেম্পেইনাৰ, প্ৰচাৰক। তেখেতে বিশেষকৈ উত্তৰ প্ৰদেশ, বিহাৰ, হাৰিয়ানা আৰু দিল্লীত সদায় কংগ্ৰেছক ভোট দিবৰ কাৰণে মুছলিম ধৰ্মাৱলম্বী, ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত কেম্পেইন কৰি আহিছে। সেয়া কোনো লুকোৱা কথা নহয়, সেয়া ৰাজহুৱা কথা, বাতৰি কাকতত প্ৰকাশ পোৱা কথা। তেওঁ ৰাজহুৱা সভা সমিতিত সেই কথাটো স্পষ্টকৈ কয়। তেনেকুৱা এজন মানুহে যেতিয়া অসম বিৰোধী স্থিতি লয়, স্বাভাৱিকতেই সেই স্থিতিৰ লগত কংগ্ৰেছ দল সাঙুৰ খাই থাকে, আৰু কংগ্ৰেছ দল সাঙুৰ খাই থকাৰ লগে লগে এই গোটেই কাৰবাৰটোৰ লগত কংগ্ৰেছৰ এটা ভূমিকাক লৈও পৰ্যালোচনাৰ প্ৰয়োজন আহি পৰে। ঠিক সেই সময়তেই লুৰিণজ্যোতি গগৈয়ে মাদানীক লৈ পেলাই বক্তব্য প্ৰকাশ কৰে, আৰু মাদানীয়ে কৰি অহা অসম বিৰোধী কাম কাজৰ তেওঁ আওপাকে সংৰক্ষণ কৰিবৰ কাৰণে প্ৰয়াস কৰে। এই কাৰবাৰৰ দ্বাৰা তেখেতে কংগ্ৰেছক উপকৃত কৰিবলৈ চেষ্টা কৰিছে। আচলতে লুৰিণজ্যোতি গগৈ কংগ্ৰেছৰ বি টিম নহয়, আচলতে তেওঁ ডাইৰেক্ট কংগ্ৰেছ। যদিও তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ দৰে এক জাতীয়তাবাদী শক্তিৰ নেতৃত্বত আছিল এটা সময়ত, বৰ্তমান সময়ত তেওঁ কংগ্ৰেছ দলৰ নেতৃত্বত থকা বুলিয়ে ক'ব লাগিব। কিয়নো কংগ্ৰেছ দলে কৰা সকলো কাম কাজৰ তেওঁ এটা সংৰক্ষকৰ ভূমিকাত মানে অৱতীৰ্ণ হৈছে, আৰু তেওঁ সংৰক্ষক হিচাপে কথা ক'বলৈ আৰম্ভ কৰিছে। মাদানীক সংৰক্ষণ কৰি লুৰিণজ্যোতি গগৈয়ে মাদানীয়ে চলোৱা অসম বিৰোধী কাম কাজক এক প্ৰকাৰে ৰিকগনাইজ কৰিছে। যি মাদানী উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টিৰ কেম্পেইনাৰ, যি মাদানী বিহাৰত RJD আৰু কংগ্ৰেছৰ মিত্ৰজোঁটৰ কেম্পেইনাৰ, সেই মাদানী কেতিয়াও অসমত ভাৰতীয় জনতা পাৰ্টিৰ এজেণ্ট হ'ব নোৱাৰে। লুৰিণজ্যোতি গগৈয়ে মাদানীক ভাৰতীয় জনতা পাৰ্টিৰ এজেণ্ট বুলি কৈ আওপাকে মাদানীয়ে চলাই থকা অসম বিৰোধী কাম আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সবলভাৱে শক্তিশালীভাৱে চলাই থকা উচ্ছেদ অভিযানৰ বিৰোধিতাহে কৰিছে। মাদানীয়েও বিৰোধিতা কৰিছে, লুৰিণজ্যোতি গগৈয়েও বিৰোধিতা কৰিছে। মাদানীয়েও বিৰোধিতা কৰিছে, কংগ্ৰেছেও বিৰোধিতা কৰিছে, লুৰিণজ্যোতি গগৈয়েও বিৰোধিতা কৰিছে। জমিয়তেও বিৰোধিতা কৰিছে, লুৰিণজ্যোতি গগৈয়েও বিৰোধিতা কৰিছে। গতিকে তেওঁলোকৰ গোটেই এজেণ্ডাটো এটা। সেই এটা এজেণ্ডাত এক হৈ তেওঁলোকে কাম কাজ কৰি আছে, আৰু তেওঁলোকে কিন্তু মানুহক বিপথে পৰিচালিত কৰিবৰ কাৰণে পটকে কৈ দিয়ে যে মাদানীক ভাৰতীয় জনতা পাৰ্টিৰ এজেণ্ট। আচল কথাটো হ'ল যে মাদানীক সন্মুখত ৰাখি তেওঁলোকে মুছলিম ভোট পোলাৰাইজ কৰিব খুজিছে। মুছলিম ভোট পোলাৰাইজ কৰি কংগ্ৰেছ ক্ষমতালৈ আহিব খুজিছে। তাৰ কাৰণে তেওঁলোকে মাদানীক ব্যৱহাৰ কৰিছে, আৰু মাদানীৰ কাম কাজক যাতে মানুহে বেয়া দৃষ্টিৰে চায়, ভাৰতীয় জনতা পাৰ্টিক বেয়া পায়, তাৰ কাৰণে তেওঁলোকে লুৰিণজ্যোতি গগৈৰ জৰিয়তে মাদানীক ভাৰতীয় জনতা পাৰ্টিৰ এজেণ্ট বুলি এটা প্ৰচাৰ চলাবলৈ প্ৰয়াস কৰিছে। কিন্তু এই ডিজিটেল যুগত, ডিজিটেল ভাৰতত কোনেও কাকো ফাঁকি দিব নোৱাৰে। মানুহে যদি গুগল চাৰ্চ কৰে স্পষ্টভাৱে দেখা পাব যে মাদানী আচলতে কাৰ এজেণ্ট। মাদানী মূলতঃ হ'ল কংগ্ৰেছৰ মানুহ। তেখেতে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত, হৈ যোৱা লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশ, বিহাৰ, হাৰিয়ানা আৰু দিল্লীত কংগ্ৰেছ আৰু কংগ্ৰেছৰ মিত্ৰ দলৰ হৈ পেলাই নিৰ্বাচনী কেম্পেইন চলাইছিল। কংগ্ৰেছ আৰু কংগ্ৰেছৰ মিত্ৰ দলৰ হৈ নিৰ্বাচনী কেম্পেইন চলোৱা মানুহ এজন অসমত কেনেকৈ বিজেপিৰ এজেণ্ট হ'ব পাৰে, তাৰ উত্তৰহে লুৰিণজ্যোতি গগৈয়ে দিয়া উচিত। যদি উত্তৰ দিব নোৱাৰে, তেতিয়াহ'লে লুৰিণজ্যোতি গগৈ নিজেই এদিন মানুহৰ জনসাধাৰণৰ ওচৰত উলংগ ৰূপত তেওঁৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰটো প্ৰকাশ হৈ উঠিব। আচল কথা ক'বলৈ হ'লে লুৰিণজ্যোতি গগৈ বৰ্তমান কংগ্ৰেছৰ এক মুখপাত্ৰত পৰিণত হৈছে, সংৰক্ষকত পৰিণত হৈছে। লুৰিণজ্যোতি গগৈহে এতিয়া মানে তীব্ৰ গৰিহণাৰ যোগ্য। মই কোৱা কথাখিনি বাৰু মিছা নেকি? এতিয়া কওকচোন আপোনালোকে। এই মালিছমেন জনতকৈ মাদানী বহুত ওপৰত হয় নে নহয়? আপোনালোকে নিজে বিচাৰ কৰক। এইজনৰ কেনেকুৱা মানে তেওঁৰ পৰা এসময়ত নহয়, আজি 1 বছৰ 1.5 বছৰ হেৰি হৈ গৈছে, কেনেকুৱা ভাইৰেল হৈছিলে সেই ভিডিঅ'বিলাক। আৰু তেওঁ ভাবিছে নেকি যে এতিয়াও তেনেকুৱা নহয়? আৰু এই ভাইৰেল মেনজনে এতিয়া তেওঁক পাতি দিছে মুখপাত্ৰ। 1 বছৰ মানটো নাপাত্তা হৈ আছিলে, আৰু তাৰপিছতহে সিদিনাখন হঠাতে গম পালোঁ যে তেওঁ হেনো মানে বিজেপিৰ মুখপাত্ৰ, আৰু সেইকাৰণে তেওঁ এতিয়া মাদানীক একদম পূৰা ধৰি আছে। মাদানী কিন্তু তেনেকুৱা কাৰোবাক
থাকিব পাৰে, 2জনী 3জনী ঘৈণীয়েক থাকিব পাৰে, সেইবিলাক আমি নাজানো। মামাৰ মুখতে আমি সেইটো শুনিছোঁ। কিন্তু তেনেকৈ বেলেগ মাইকীক মালিচ কৰিবলৈ কাৰ দেহা কি, কাৰ বডি কি, কাৰ বডি য়ং, কাৰ বডি অ'ল্ড, সেইবিলাকতো কৈ থকা আমি শুনা নাই। গতিকে এইবিলাক কথা কৈ লাজ চৰমৰ ভূ অলপ পাব লাগে, সিমানেই কৈছোঁ। অকণ সংযত হৈ কথা ক'ব লাগে। এইখিনিয়ে কথা। আৰু এতিয়া সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকে কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।